নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো সাত বিহুৰ বিষয়ে আজি সাত বিহুৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে মই তেখেতসকলৰ বাবে প্ৰস্তুত কৰিছো পোনপ্ৰথমে মই সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমি সকলোৱে জানো যে বহাগ বিহুটি প্ৰতিগৰাকী অসমীয়াৰ আবেগ অসমীয়াৰ বাপতিসাহোন এই বিহুটিৰ তিনিটা ভাগৰ ভিতৰত বহাগ বিহুটিক ৰঙালী বিহু বুলিও কোৱা হয় আৰু এই বহাগ বিহুটি আমি সচৰাচৰ দুদিন ভালকৈ উদযাপন কৰোঁ প্ৰথম গৰু বিহু আৰু মানুহ বিহু কিন্তু প্ৰকৃততে বহাগ বিহুটি 7 দিন উদযাপন কৰা হয় আমি জ্যেষ্ঠজনৰ পৰা কথাখিনি শুনি থাকোঁ 7 বিহুৰ বিষয়ে কিন্তু নতুন প্ৰজন্মৰ বহু এনেকুৱা উঠি অহা ল'ৰা ছোৱালী আছে যি 7 বিহুৰ বিষয়ে নাজানে মই তেখেতসকলক অৱগত কৰিবৰ বাবে আজি 7 বিহুৰ নাম আৰু চমুকৈ কিয় পালন কৰা হয় এই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোকপাত কৰিব বিচাৰিছো বলক দেৰি নকৰাকৈ আৰম্ভ কৰোঁ প্ৰথম বিহুটি হৈছে গৰু বিহু আৰু এই গৰু বিহু পালন কৰা হয় চতৰ শেষৰ দিনা সেইদিনা গৰুক মাহ হালধিৰে গা ধুৱাই গৰুক নতুন পঘাৰে বন্ধা হয় আৰু গধূলি ধূপ ধূনা দিয়া হয় দ্বিতীয় বিহুটি হৈছে মানুহ বিহু বহাগৰ 1 তাৰিখে এই বিহু পালন কৰা হয় এই বিহুত আপোনজনে আপোনজনক বিহুৱান দিয়ে সৰুৱে ডাঙৰক সেৱা জনায় আৰু গোটেই বছৰটো যাতে সুখ শান্তিৰে যায় তাৰ বাবে আশীৰ্বাদ বিচাৰে এই বিহুটিত বিহুগীত হুঁচৰি গীত গাই উলহ মালহেৰে দিনটো পাৰ কৰা হয় তৃতীয় বিহুটি হৈছে গোসাই বিহু আৰু এই গোসাই বিহু 2 বহাগৰ দিনাখন পালন কৰা হয় আৰু সিদিনা ৰাজহুৱা গোসাই ঘৰত নাম প্ৰসংগ কৰা হয় চতুৰ্থ বিহুটি হৈছে তাঁত বিহু আমি সকলোৱে জানো যে অসমীয়া জনজীৱনৰ অনবদ্য আহিলা তথা আবেগ হৈছে এই তাঁতশাল আৰু এই তাঁতশালকেই উদ্দেশ্য কৰি 3 বহাগৰ দিনাখন পালন কৰা হয় তাঁত বিহু পঞ্চম বিহুটি হৈছে নাঙল বিহু আৰু এই নাঙল বিহু বহাগৰ 4 তাৰিখে পালন কৰা হয় যেহেতু অসমীয়া সমাজৰ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবেই এই নাঙলক উদ্দেশ্য কৰি পতা হয় নাঙল বিহু 6 নম্বৰ বিহুটি হৈছে কুটুম বিহু বহুতে আকৌ ইয়াক চেনেহী অথবা জিয়ৰী বিহু বুলিও কয় বহাগৰ 5 তাৰিখে পতা হয় এই কুটুম বিহু এই দিনটো বিয়া দিয়া জিয়ৰীবোৰে মাকৰ ঘৰলৈ আশীৰ্বাদ বিচাৰি আহে লগতে ইষ্টি কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা সৎকাৰ কৰে 7 নম্বৰ বিহুটো হৈছে চেৰা বিহু আৰু এইটোৱে হৈছে অন্তিম বিহু আৰু এই বিহুটি বহাগৰ 6 তাৰিখে পালন কৰা হয় আৰু এই 7টা দিন জোৰা যি বিহু চলি থকা বিহু এই বিহু সামৰা হয় আৰু সেইকাৰণে ইয়াক চেৰা বিহু বুলি কোৱা হয় এয়া আছিল 7 বিহুৰ বিষয়ে চমুকৈ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল ধন্যবাদ